নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৩ আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খাটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। গ্ৰেপ্তাৰ হ'ব নেকি বিৰোধী দলপতি ৰাহুল গান্ধী? গ্ৰেপ্তাৰ হ'ব নেকি বিৰোধী দলপতি ৰাহুল গান্ধী? সামাজিক মাধ্যম এক্স হেণ্ডেল যোগে ৰাহুল গান্ধীয়ে বিস্ফোৰক পোষ্ট কৰিছে। ৰাহুল গান্ধীৰ পোষ্টে দেশৰ ৰাজনীতিত লাভ কৰিছে ব্যাপক চৰ্চাৰ। শীঘ্ৰে ইডিয়ে তালাচী চলাব পাৰে ৰাহুল গান্ধীৰ বাসভৱনত। এটা ডাঙৰ খবৰ। ৰাহুল গান্ধীৰ বাসগৃহত ইডিয়ে তালাচী চলাবলৈ পৰিকল্পনা সাজু কৰিছে। মোদী চৰকাৰৰ নিৰ্দেশত তালাচী চলাবলৈ সাজু হৈ পৰিছে ইডি। মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে মন্তব্য ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ কটাক্ষ, মোদী চৰকাৰে হয়তো মোৰ চক্ৰবেহুৰ বাকন ভাল নাপালে। ময়ো চাহ আৰু বিস্কুটৰ সৈতে ইডিক আদৰণি জ্বলাবলৈ সাজু হৈ পৰিছো। পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। নিশাৰ ভাগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। 11টাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঝাৰখণ্ডৰ পৰা আহিয়েই নিশা এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2025 চনৰ বহাগ বিহুৰ পূৰ্বে মুকলি হ'ব নুনমাটি আৰু চানমাৰী নিৰ্মীয়মান উৰণ সেতুৰ অংশ। প্ৰথমটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দ্বিতীয়টো হৈছে গুৱাহাটীত ৰিং ৰোড নিৰ্মাণৰ বাবে কেন্দ্ৰই আবণ্টন দিলে 5,029 কোটি টকা। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, দুৰ্গা পূজাৰ মহাপঞ্চমীৰ দিনা মুকলি কৰা হ'ব JMCHৰ সন্মুখত নিৰ্মিত ফ্লাইঅভাৰ। গহপুৰ গোলাঘাট সুৰংগ পথৰ বাবে শীঘ্ৰেই চলোৱা হ'ব প্ৰস্তুতি। কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইখন চৰকাৰে। বিহু সংস্কৃতিৰ পিছত এইবাৰ বিশ্ব দৰবাৰলৈ নিয়া হ'ব ঝুমুৰক। 8,000 ঝুমুৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব এই ঝুমুৰ নৃত্যত। ঝুমুৰ নৃত্যৰ পিছতে বাগৰুম্বা নৃত্যৰ বাবেও চৰকাৰে ল'ব বিশেষ পদক্ষেপ। কোকৰাঝাৰত 10,000 শিল্পীৰে অনুষ্ঠিত হ'ব এই নৃত্য। ৰাজ্যৰ পৰ্যটন উদ্যোগকো বিশেষভাৱে শক্তিশালী কৰা হ'ব। চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন কেতবোৰ মন্তব্য কৰিছে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে হঠাৎ কলা ধাৱৰে আকাশ ছানি ধৰিছে। কেইবাখনো প্ৰান্তত তীব্ৰ বতাহৰ লগতে বজ্ৰপাতে কঁপাব। সমগ্ৰ ৰাজ্যত যিকোনো মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰিব পাৰে বতৰে। 25খন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। উৎকট গৰমৰ মাজতে ৰাজ্যত বতাহ বৰষুণ বজ্ৰপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰই। উজনিৰ পৰা নামনিলৈ বতাহ বৰষুণৰ সকিয়নি বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ। কালি নিশাৰ ভাগতে 25খন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানে। ধুবুৰীৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰ, চিৰাং, কৰিমগঞ্জতো অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানে। মানকাছাৰ, গোৱালপাৰা, বাক্সাৰ পৰা আৰম্ভ কৰি আন কেইবাখনো জিলাতো ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 4 আগষ্টলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ধাৰ লৈ তত পোৱা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আপুনি হিমন্ত বিশ্ব শৰ্মা এইখন চৰকাৰৰ বাবে এটাকৈ লাইন লিখি দিয়ক, কিয়নো ধাৰ লৈ এতিয়া তত পোৱা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। 6 আগষ্টত পুনৰ 1,000 কোটি টকা ধাৰ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। দেউলীয়া হৈছে চৰকাৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পুনৰ ঋণ ল'ব চৰকাৰে। ধাৰ লৈ তত পোৱা নাই এইখন চৰকাৰে। 6 আগষ্টত পুনৰ 1,000 কোটি টকা। 2টা সপ্তাহৰ ভিতৰতেই ৰাজ্য চৰকাৰে পুনৰ ল'ব 1,000 কোটি ঋণ। যোৱা 23 জুলাইতো 1,000 কোটি ঋণ লৈছিল এইখন চৰকাৰে। হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ। ভয়ংকৰ বিত্তীয় সংকটত সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। হিতাধিকাৰী আঁচনিৰ নামত কেৱল ভোটৰ স্বাৰ্থত ধাৰ লৈ কোটি কোটি টকা খৰচ হিমন্ত চৰকাৰৰ দাবী ৰাইজৰ বিত্তীয় অৱস্থা যথেষ্ট উন্নত টনকিয়াল হৈছে। তেনেহলে প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকা ধাৰ লোৱাৰ কাৰণ কি? সেয়া আপোনাৰ মতামত জনাব। প্ৰায় 1.5 লাখ কোটি টকাতকৈও অধিক
টকাৰ ঋণৰ বোজাত ককবকাই আছে ৰাজ্য চৰকাৰ ইফালে মন্ত্ৰীৰ ঘৰৰ উইফুক খেদিবলৈকে হিমন্ত চৰকাৰে খৰচ কৰিবলৈ ওলাইছে 11,83,496 টকা মন্ত্ৰী আবাস চৌহদৰ মেৰামতিৰ বাবে 1 কোটি টকা 25,15,584 টকা খৰচ কৰিবলৈ ওলাইছে চৰকাৰে চৰকাৰৰ এনেবোৰ কাৰ্যত অতিষ্ঠ হৈ পৰিছে জনতা আনফালে ৰাজক সংগ্ৰহৰ বাবে প্ৰতিবিধ বস্তুতে আকাশলংঘী মূল্য বৃদ্ধি হৈছে খোৱা বস্তুৰ পৰা নিত্য ব্যৱহাৰ্য সামগ্ৰীলৈকে ঔষধৰ পৰা আৰম্ভ কৰি চৰকাৰী চিকিৎসা সেৱালৈকে প্ৰতিবিধ বস্তুতে মূল্য বৃদ্ধিয়ে ৰাম টাঙোন খুদাইছে দৰিদ্ৰ আৰু মধ্যবিত্ত জনতাক কিন্তু ইমানৰ পাছতো কাণ খাৰ নাইকিয়া হৈছে কাণ খাৰ নাই পৰিৱৰ্তনৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত আকাশ চুইছে মূল্য বৃদ্ধিয়ে আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ যেনেকৈ আজমল শেষ হৈছে ঠিক তেনেকৈ এবাৰ বিজেপি শেষ হ'ব হিন্দু মুছলমান কৰি এতিয়া বিজেপি শেষ হ'বলৈ আৰম্ভ কৰিছে আমি জনাই আছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বিশেষ খবৰ বিজেপি দলৰ মাজত এতিয়া পঞ্চনিষ্ঠা নোহোৱা হৈছে বিজেপি দলৰ পঞ্চনিষ্ঠা সৰ্বধৰ্ম সমভাৱ নীতি এতিয়া হেৰাই চলিছে এতিয়া বিজেপিয়ে হিন্দু মুছলমানৰ সমাজখন এতিয়া ভাগ কৰিছে বিজেপিয়ে নতুনকৈ যিসকল বিজেপিত আহিল তেওঁলোকক অহাৰ আগতে কোনো নেতাই ধৰ্মক ত্যাগ কৰি ভোট লোৱা নাছিল আজমলে যেনেকৈ হিন্দু মুছলমান কৰি আজি শেষ হ'ল তেনেকৈ বিজেপি এদিন ধ্বংস হ'ব সৰ্বনাশ হ'ব 2021 চনলৈ বিজেপিৰ ধাৰা ঠিকে থাকিল কিন্তু তাৰ পাছতে সকলো যেন শেষ হৈ পৰিছে পূৰ্বতে হিন্দু মুছলমান ঘৃণামূলক ভাষণ বিজেপিত নাছিল বৰ্তমান একাংশ হিন্দু মুছলমান কৰি সমাজত বিষ-বাষ্প বিয়পাইছে বিজেপি দলৰ মাজত এতিয়া পঞ্চনিষ্ঠা নোহোৱা হৈছে বিজেপি দলৰ পঞ্চনিষ্ঠা সৰ্বধৰ্ম সমভাৱ নীতি এতিয়া এৰাই চলিছে বিজেপিয়ে নতুনকৈ যিসকল বিজেপিত আহি তেওঁলোক অহাৰ আগতে কোনো নেতাই ধৰ্মক ভাগ কৰি ভোট লোৱা নাছিল দল ত্যাগৰ লগে লগে এইদৰে কেইবাটাও মহাবিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন বিজেপি নেতা অশোক শৰ্মাই আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ জিঅ'ই আনিছে ভাম্পাৰ অফাৰ জিঅ' আৰু এয়াৰটেলৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ পিছতে দেখিবলৈ পোৱা গৈছিল লাখ লাখ লোকে চিন্তিত হৈ পৰিছিল লাখ লাখ লোকে অন্যান্য নেটৱৰ্ক লৈ পৰ্ট কৰিছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে এবাৰ জিঅ'ৰ তৰফৰ পৰা ভাম্পাৰ অফাৰ অনা হৈছে 1700 টকাত 4G স্মাৰ্টফোন আনিছে জিঅ'ই আমি জানাই আছো বিশেষ খবৰ আহি গৈছে বজাৰত কম মূল্যত জিঅ'ৰ নতুন ফোন 4G স্মাৰ্টফোন মাত্ৰ 1799 টকাত বজাৰত উপলব্ধ হ'ব 123 টকা ৰিচাৰ্জত লাভ কৰিব কেইবাটাও বিশেষ সুবিধা গ্ৰাহকৰ বাবে জিঅ'ৰ ধামাকা অফাৰ ইউপিআই লাইভ টিভিত সুবিধা থাকিব এই বিশেষ ফোনটোত জিঅ'ৰ ভাৰত J1 ফোন মুকলি কৰিছে জিঅ'ই অনলাইন এমাজনৰ জৰিয়তে আপুনি ক্ৰয় কৰিব পাৰিব ফোনটোৰ লগত ফ্ৰী থাকিব জিঅ' সিম 123 টকা ৰিচাৰ্জত 28 দিনৰ ভ্যালিডিটি আপুনি লাভ কৰিব আনলিমিটেড ডাটাও লাভ কৰিব আপুনি 14 জিবি ডাটা ব্যৱহাৰ কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে 2.4 ইঞ্চি ডিসপ্লে লাভ কৰিব বিশেষ ফোনটোত 2500 মেগাহাৰ্জ বেটাৰীৰ সুবিধা লাভ কৰিব ফটোগ্ৰাফীৰ সুবিধা লাভ কৰিব 128 জিবি এক্সপান্ডেবল ষ্টৰেজ লাভ কৰিব বিশেষ ফোনটোত জিঅ' টিভি জিঅ' চিনেমাৰ পৰা আৰম্ভ কৰি জিঅ' চাৰ্ট জিঅ' ফটোজৰ সুবিধা লাভ কৰিব এতিয়া বজাৰত কম মূল্যত আহি গৈছে জিঅ'ৰ নতুন স্মাৰ্টফোন